আজি আমি ইয়াত অসম সাহিত্য সভাই কেন্দ্ৰীয়ভাৱে এই ঢালি গাঁৱত অসমৰ এজন বৰেণ্য ব্যক্তি বীৰ চিলাৰায় দিৱস উদযাপন কৰিবৰ কাৰণে আগবাঢ়িছোঁ। বীৰ চিলাৰায় দেৱৰ যি অৱদান অসমৰ প্ৰতি তথা সমগ্ৰ ভাৰতৰ প্ৰতি ই এটা প্ৰেৰণাদায়ক। নৱপ্ৰজন্মই সেই আদৰ্শ গ্ৰহণ কৰিব লাগে আৰু চিলাৰায় দিৱস সম্পৰ্কত আজি যিসমূহ আলোচনা বিলোচনা সমগ্ৰ অসমত হ'ব, ইয়াৰ যোগেদি নৱপ্ৰজন্মই বিভিন্ন বিষয়বিলাক স্মৃতি ৰোমন্থন কৰিব পাৰিব আৰু এই স্মৃতি ৰোমন্থনৰ যোগেদি আগন্তুক দিনসমূহত আমাৰ বিভিন্ন দিশেদি আগবঢ়াই যোৱাৰ ক্ষেত্ৰত ই এক সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব। হয়, চিলাৰায় সম্পৰ্কত আৰু সেই ইতিহাস সম্পৰ্কত অসমৰ এজন বৰেণ্য ব্যক্তি জ্যোতিপ্ৰসাদ ৰাজখোৱা তেখেতে যথেষ্টখিনি কৰ্ম অৱদান আগবঢ়াই থৈ গৈছে। তেখেতে অসমৰ এসময়ৰ মুখ্য সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু বিশেষকৈ তেখেতৰ বিদ্যায়তনিক যি অৱদান, সেই অৱদানৰ প্ৰতি সন্মান জনাই অসম সাহিত্য সভাই তেখেতক এই বঁটা দিবৰ কাৰণে আগবাঢ়িছে। গতিকে মই ভাবিছোঁ যে এই বঁটাৰ যোগেদি নৱপ্ৰজন্মই প্ৰেৰণা লাভ কৰিব, উৎসাহিত হ'ব আৰু এনেধৰণৰ কৰ্ম সম্পাদন কৰিবৰ কাৰণে তেওঁলোকৰ মনত ভাৱ উদয় হ'ব। ৰাষ্ট্ৰীয় ঘাইপথসমূহত অসমীয়া ভাষাক নাম ফলকত কিছুমান অসমীয়া ভাষা এনেকৈ কৰা দেখা পাইছে, কি ক'ব? এই অসম সাহিত্য সভাই কেতিয়াও ইয়াক ভালভাৱে নলয়। অসম সাহিত্য সভাৰ একমাত্ৰ উদ্দেশ্য হৈছে অসমত অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ প্ৰসাৰ আৰু প্ৰচাৰ ঘটোৱা। এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ যি কাৰ্য সম্পাদন কৰিছে, এই ক্ষেত্ৰত তেওঁলোকৰ সুমতি হওক আৰু অসমৰ ৰজাঘৰে প্ৰজাঘৰে সকলো সচেতন হওক। এই ক্ষেত্ৰত যাৰে যেতিয়াই চকুত পৰে তেওঁলোকে সেই ভুলসমূহ আঙুলিয়াই দিয়ক আৰু আমি অসম সাহিত্য সভাই কামনা কৰিছোঁ এনেধৰণৰ ফলকসমূহত অসমীয়া ভাষা ব্যৱহাৰ কৰক। সভাই এই ক্ষেত্ৰত কেতিয়াও এলাগী কৰাৰ কাৰণে এইটো নাই ভবা। ইতিমধ্যে আমাৰ প্ৰধান সম্পাদক ডক্টৰ উপেন্দ্ৰজিৎ শৰ্মা তেখেতে প্ৰধান প্ৰমোদ বড়োদেৱৰ লগত আলোচনাত মিলিত হৈছে আৰু তেখেতসকলেও আন্তৰিকতাৰে সৈতে এই ভাৱ প্ৰকাশ কৰিছে তেওঁলোকৰ কোনো তেনেকুৱা ধৰণৰ উদ্দেশ্য নাই আৰু ক'ৰবাত যদি তেনেকুৱা হৈছে সেইখিনি তেওঁলোকৰ জ্ঞাত নহয় আৰু তেওঁলোকে কৈছে যে আমি দুয়োৱে মিলা মিছাৰ মাধ্যমেৰে সৈতে আগবাঢ়িব বিচাৰোঁ, কেতিয়াও ভুল বুজাবুজি নহওক আৰু কোনোবা যদি প্ৰৰোচিত কৰিবলগীয়া ব্যক্তিৰ দ্বাৰা এনেধৰণৰ হৈছে সি নিশ্চিতভাৱে এইটো ভাল কথা হোৱা নাই আৰু আমি আশা কৰিছোঁ যে BTR বুলি কথা নাই, সামগ্ৰিক অসমৰ ভৌগোলিক সীমাৰ ভিতৰত আমি যিখিনি গোষ্ঠী জনগোষ্ঠী আছোঁ আমি সকলোৱে মিলা প্ৰীতিৰে থাকিব লাগিব। নিজ নিজ আঞ্চলিক ভাষাসমূহৰ প্ৰাধান্য নিশ্চয় থাকিব। গতিকে আমি সকলোৱে সকলোৰ নিজৰ নিজৰ ভাষাসমূহক লৈ আগবাঢ়িব লাগিব। অসম সাহিত্য সভাই 514 সংখ্যক এই বিশ্ব মহাবীৰ চিলাৰায় দিৱস চিৰাং জিলা সাহিত্য সভাৰ উদ্যোগত বঙাইগাঁও জিলা সাহিত্য সভাৰ সহযোগত ঢালিগাঁও শাখা সাহিত্য সভাৰ আতিথ্যত আমাৰ বঙাইগাঁও শোধনাগাৰ যি কৰ্মচাৰী সংঘৰ বাকৰিত আজি আমি ইয়াতে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছোঁ। ইতিমধ্যে আমাৰ আজিৰ এই অনুষ্ঠানৰ পতাকা উত্তোলন, স্মৃতি তৰ্পণ, বিশ্ব মহাবীৰ চিলাৰায়ৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ হৈছে। ইয়াৰ পিছতে গছপুলি ৰোপণ আৰু এটি কবিতাৰ অনুষ্ঠান অনুষ্ঠিত হ'ব। তাৰ পিছত মুকলি সভা অনুষ্ঠিত হ'ব। আমি অসমৰ কেইবাগৰাকী বৰেণ্য ব্যক্তিক এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছোঁ আৰু মই ইতিমধ্যেই ঘোষণা কৰিছোঁৱে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক হিচাপে মই যেতিয়া কাৰ্যকাল আৰম্ভ কৰিছিলোঁ তেতিয়াই মই এই কথাটো ঘোষণা কৰিছিলোঁ যে আমি আমাৰ সাহিত্যিকসকল বৰেণ্য পণ্ডিতসকলৰ যি আমাৰ স্মৃতি দিৱস যি কাৰ্যসূচী এইবোৰ ৰূপায়ণ কৰাৰ লগে লগে আমাৰ জাতীয় জীৱনৰ যিবোৰ মহানায়ক এই মহানায়কসকলৰ আমি অনুষ্ঠান অনুষ্ঠিত কৰিম। তাৰে ৰূপান্তৰ বিশ্ব মহাবীৰ চিলাৰায়ৰ এই দিৱস আমি অসম সাহিত্য সভাই কেন্দ্ৰীয়ভাৱে আমি অনুষ্ঠিত কৰিছোঁ আৰু এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আমি এগৰাকী অসমৰ জাতীয় জীৱনৰ বিশেষ ব্যক্তি শ্ৰীযুত জ্যোতিপ্ৰসাদ ৰাজখোৱা, যিগৰাকী এগৰাকী সুপ্ৰশাসক, বিশিষ্ট সাহিত্যিক, অৰুণাচল প্ৰদেশৰ প্ৰাক্তন মহামহিম ৰাজ্যপাল, অসম চৰকাৰৰ আমাৰ প্ৰাক্তন মুখ্য সচিব, আমি তেখেতলৈ আমি বিশ্ব মহাবীৰ চিলাৰায় সন্মান আমি প্ৰদান কৰিম আৰু এই সন্মান প্ৰদানৰ জৰিয়তে আমি এই কথাটোকে ঠাৱৰ কৰিব বিচাৰিছোঁ যে তেখেত এগৰাকী সুপ্ৰশাসক আৰু লগতে এগৰাকী বিশিষ্ট সাহিত্যিক। চিলাৰায়ে যেনেকৈ চিলাৰ নিচিনাকৈ চৌ মাৰি যেনেকৈ যুদ্ধ জয়েৰে জাতীয় ঐতিহ্য ৰক্ষা কৰিছিল, যেনেকৈ আমাৰ জাতীয় জীৱনৰ ভেটি গঢ়িছিল, যদি চিলাৰায় নৰনাৰায়ণ চিলাৰায় নাথাকে তেতিয়াহ'লে আমাৰ অসমীয়া জাতীয় জীৱনৰ কল্পনাই কৰিব নোৱাৰি। প্ৰতিগৰাকী বৈষ্ণৱ গুৰুৱে, প্ৰতিগৰাকী সাহিত্যিকে তেখেতসকলৰ সান্নিধ্য পাইছিল। আজি ৰাম সৰস্বতীয়ে মহাভাৰত অনুবাদ কৰাৰ প্ৰেৰণা পাইছিল।
আজি শংকৰদেৱ, মাধৱদেৱ, অনন্ত কণ্ডলী, দামোদৰদেৱ, হৰিদেৱ সকলো যাৰে নাম নকওঁ। গতিকে যদি হয়তো চিলাৰায় নৰনাৰায়ণৰ যদি সহযোগিতা নাথাকিলহেঁতেন তেতিয়াহ'লে হয়তো অসমীয়া জাতি গঠন প্ৰক্ৰিয়া কিমান দিনলৈ পিছুৱাই গৈ থাকিলহেঁতেন সেই কথা ক'ব নোৱাৰি। গতিকে সাহিত্য সংস্কৃতি সকলো দিশৰ পৰাই নৰনাৰায়ণ আৰু চিলাৰায়ৰ কথা আমি কৈ শেষ কৰিব নোৱাৰোঁ। আৰু তাৰ বাবে অসম সাহিত্য সভাই এই চিলাৰায় দিৱসৰ আয়োজন কৰিছে। আৰু অসম সাহিত্য সভাৰ মূল লক্ষ্য উদ্দেশ্যই হ'ল প্ৰতিটো জাতি জনগোষ্ঠীৰ ভাষা সংস্কৃতিক আমি সমমৰ্যাদা প্ৰদান কৰি এই ভাষা সংস্কৃতিৰ বিকাশৰ লগে লগে অসমীয়া ভাষাৰ সৰ্বোৎকৃষ্ট আমাৰ যি বিকাশ আৰু অসমীয়া সংস্কৃতিৰ যি সৰ্বোৎকৃষ্ট বিকাশ সেই বিকাশেই হ'ল আমাৰ প্ৰাথমিক ধাৰণা। গতিকে আমাৰ যিটো সংযোগী ভাষা হিচাপে অসমীয়া ভাষাৰ প্ৰতিষ্ঠাৰ আমি যি মানসিকতা সেই মানসিকতা আমি দোহাৰিছোঁ আৰু সকলোকে আহ্বান জনাইছোঁ এই জাতীয় মঞ্চৰ পৰা যে আহক সকলোৱে মিলি আমাৰ জাতীয় জীৱন গঢ়োঁ আৰু সকলোৰে সমন্বয় সম্প্ৰীতিৰ বাৰ্তা আমি আগবঢ়াই দি আমি এই জাতীয় জীৱনক মহীয়ান কৰোঁ। যদি অসমীয়া জাতিটোৱে জীয়াই নাথাকে, অসমীয়া ভাষাই যদি জীয়াই নাথাকে, যদি সাংস্কৃতিক প্ৰবাহটোৱে জীয়াই নাথাকে তেতিয়াহ'লে আমি কাক লৈ জীয়াই থাকিম? গতিকে আমি সকলোকে আহ্বান জনাইছোঁ, আমি চৰকাৰকো আহ্বান জনাইছোঁ যে অসমীয়া ভাষাৰ ভেটি মজবুত কৰক আৰু যি অসমীয়া ভাষাৰ সম্পৰ্কত যি মাজে মাজে যি ধৰণৰ সমস্যাৰ সৃষ্টি হয় আৰু তাৰ লগে লগে খিলঞ্জীয়া যিবোৰ আমাৰ জনগোষ্ঠীয় মাতৃভাষা সেইবোৰৰো সংৰক্ষণ সংবৰ্ধনৰ ব্যৱস্থা কৰক। গতিকে সেই কথা আমি আজি আহ্বান জনাইছোঁ আৰু এই চিলাৰায়ৰ মহান আদৰ্শৰে আমি জাতীয় জীৱনক আগবঢ়াই লৈ যোৱাৰ প্ৰয়াস কৰিছোঁ। এই অসম সাহিত্য সভাৰ আজিৰ দিনৰ বাৰ্তা। বিশেষকৈ দেখা গৈছে যে অসমীয়া ভাষাক বিকৃত ৰূপত উপস্থাপন কৰাৰ এটা অভিযোগ উত্থাপন হৈছে নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াই। হয়, তেখেতসকলে যিবিলাক নাম ফলক লগাইছে অসমীয়া বানান যিখিনি আছে গোটেইখিনি মানে বিকৃত ৰূপত যে আমি আপুনি পঢ়িব নোৱাৰে, একো কৰিব নোৱাৰে। সেই ক্ষেত্ৰত এই কাৰ্যবিলাক আমিও প্ৰত্যক্ষ কৰিছোঁ আৰু ইয়াৰ কাৰণে আমি নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াক আমি অকল দোষাৰোপ কৰিলে নহ'ব। গতিকে ইয়াৰ কাৰণে আমি জাতীয় জীৱনৰ আমি প্ৰত্যেকেই স্বাভিমানী অসমীয়া হিচাপে আমি প্ৰত্যেকে সজাগ সচেতন হ'ব লাগিব। গতিকে আমাৰ ইয়াতে জিলাবোৰ আছে, শাখা সাহিত্য সভাবিলাক আছে, কৰ্মকৰ্তাবিলাক আছে, তেওঁলোকৰ চকুত নিশ্চয় এই কথাবিলাক কৰিছে। গতিকে তেওঁলোকে প্ৰতিজন আমাৰ জাগ্ৰত অসমীয়াই এই কথাটোৰ আমাৰ সেই বিভাগক গৈ এই কথাটো তেওঁলোকে জনাব লাগিব যে এই নামটোৰ ঢালিগাঁও নামটোৰ শুদ্ধ ৰূপটো এইটোহে, বঙাইগাঁও নামটোৰ শুদ্ধ ৰূপটো এইটোহে। গতিকে আপোনালোকে ইমান দিনৰ ভিতৰত সেই কাৰ্যবিলাক আপোনালোকে সমাপন কৰক। আৰু যদি তেতিয়াও যদি নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াই যদি এই কাৰ্য নকৰে তেতিয়াহ'লে অসম সাহিত্য সভাক অভিযোগ দিয়ক, আমি সেই কাৰ্য আমি সমাপন কৰি দিম। বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত তেওঁলোকে এটা মানে এনেকুৱা এটা কাম কৰিছে যিবিলাক উধৰণিৰ নামত মানে অধিক বিকৃত কৰা যেন আমি তাৰমানে তেওঁলোকক মডেলটো আমি দিব লাগিব যে শুদ্ধ বানানটোৰ শুদ্ধ ৰূপটো কি। এনেকুৱা ধৰণৰ ঘটনা আমাৰ ধুবুৰীতো হৈছিল। গতিকে যেতিয়া মই ধুবুৰী জিলা সাহিত্য সভাৰ সভাপতি হৈ আছিলোঁ তেতিয়া মই এই বিষয়টোত মই নিজে নেতৃত্ব লৈ আমাৰ সম্পাদক আজাদ আলী আহমেদ ডাঙৰীয়াৰ সৈতে নিজে নেতৃত্ব লৈ আমি যেতিয়া এই কথাটো তেখেতসকলক লিখিতভাৱে আমি নাম চাম দিছিলোঁ আৰু তেখেতসকলে অনতিপলমে সেই কথাবিলাক শুদ্ধ কৰি দিছিল। গতিকে আপোনালোকে জানে যে আমাৰ কিছু অনা অসমীয়া ব্যক্তিয়ে এই কাৰ্যবিলাক চলায়। গতিকে তাৰ ফলত তেওঁলোকে আপোনাৰ এই নামবিলাকৰ বিকৃতকৰণ কৰে। গতিকে কেতিয়াবা ইচ্ছাকৃতভাৱে আৰু কেতিয়াবা অনিচ্ছাকৃতভাৱে বেছি হয়। গতিকে আমি সদায় এটা ইতিবাচক দিশেৰে আমি যাব লাগিব, আমি নামখিনি শুদ্ধ কৰিব লাগে আৰু গতিকে সেই বিভাগবিলাকলৈ আমি যাব লাগিব। গতিকে তেনেকুৱা ধৰণৰ প্ৰক্ৰিয়াৰ মাজেৰে যদি যাওঁ আৰু মই সদায় এটা কথা আহ্বান জনাই আছোঁ, চৰকাৰে আমাৰ ভাষাটো ৰক্ষা কৰকে নকৰকে তাত কোনো আহে যায় একো নাই, কিন্তু যদি আমাৰ প্ৰতিখন ঘৰে প্ৰতিজন অসমীয়া ব্যক্তিয়ে নিজৰ ল'ৰা ছোৱালীকেইটাক যদি অসমীয়াটো শুদ্ধকৈ শিকায়, লিখাব পঢ়াব সাহিত্য ৰচনা কৰিব লিখিবৰ কাৰণে যদি শিকায়, প্ৰতিজনে যদি শুদ্ধভাৱে অসমীয়াটো ব্যৱহাৰ কৰে তেতিয়াহ'লে নিজেই অসমীয়া ভাষাটো শুদ্ধভাৱে হৈ থাকিব। যে আপোনালোকে চাব মোবাইলেৰে বহুত আপোনালোকৰ হিন্দী ভাষাত বা ইংৰাজী ভাষাত বহুত ফোন আহে, আপোনালোকে অসমীয়াত সেই কথাখিনি উত্তৰ দিবচোন। তেতিয়া আপোনাক সুধিব যে আপুনি হিন্দী নাজানে নেকি? মই নাজানো। যদি মই কওঁ, আপুনি কয় আৰু 10জনে কয় আৰু 20জনে কয়, তেতিয়াহ'লে সেই কৰ্পৰেট গোষ্ঠীয়ে তাত এজন অসমীয়া ভাষী মানুহ নিয়োগ কৰিবৰ কাৰণে বাধ্য হ'ব। অৰ্থাৎ তেতিয়া কৰ্মসংস্থাপন বাঢ়িব। কৰ্মসংস্থাপন নাবাঢ়িলে এটা ভাষা এনেই জীয়াই নাথাকে। গতিকে আমি পেট্ৰল ডিপুবিলাকলৈ যাওঁ, তেওঁৰ লগত আমি হিন্দীতে কথা পাতোঁ, অসমীয়াত কথা পাতিবলৈ চেষ্টা কৰকচোন। আজি তেওঁ অসমীয়াত ক'ব পৰা নাই, ভঙা অসমীয়াত ক'ব, কালিলৈ তেওঁৰ অসমীয়াটো শুদ্ধ হ'ব, এজন অসমীয়া ভাষীৰ সংখ্যা বাঢ়িব। গতিকে আমি ব্যৱহাৰিক দিশেৰে গোটেই প্ৰক্ৰিয়াটো আগবাঢ়িব লাগিব, তেতিয়া আমাৰ সমস্যা নিজে নিজে সমাধান হৈ যাব।